আজি পবিত্ৰ ঈদুল জুহা কৰোনাৰ আতংকৰ মাজতে ৰাজ্যজুৰি ইছলাম ধৰ্মীয় লোকৰ মাজত দেখা পোৱা গৈছে ঈদৰ উৎসাহ বিশ্বজুৰি হোৱা কৰোনাৰ সংহাৰ বাবে অনুষ্ঠুপীয়াকৈ পালন কৰা হ'ব ঈদ চৰকাৰী নিৰ্দেশনা অনুসৰি মছজিদ অথবা ঈদগাহ ময়দানত সমূহীয়া নামাজৰ পৰিৱৰ্তে ঘৰে ঘৰে নামাজ পঢ়িব ইছলাম ধৰ্মীয় লোকে ঈদৰ বাবে বজাৰতো দেখা গৈছে কিছু পৰিমাণে ভিৰ ঈদৰ বাবে ঘৰে ঘৰে বনোৱা হৈছে পিঠাপনা কৰোনাৰ আতংক বানপানীৰ মাজতো ঈদ পালন কৰিছে ইছলাম ধৰ্মীয় লোকসকলে Ved bhavnayo Allah murmanadin parnayo Allah Hindu ke Musalman eke Allahar farman murmanat eke tibha আমি দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিদৰে অনুষ্ঠুপীয়াকৈ পালন কৰা হৈছে পবিত্ৰ ঈদ আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাম লখিমপুৰৰ পৰিৱেশ প্ৰথমে দেখুৱাব বিচাৰিছো আৰু লখিমপুৰত কিদৰে কৰোনাৰ আতংকৰ বানপানীৰ আতংকৰ মাজতে অনুষ্ঠুপীয়াকৈ হ'লেও ঈদ উদযাপন কৰা হৈছে আমাক দেখুৱাব সঞ্জীৱ লাহনে হয় এটা কথা ক'ব লাগিব আজি মুছলমানসকলৰ অতি গুৰুত্বপূৰ্ণ উৎসৱ ঈদুল জুহা আৰু ঈদুল জুহাটো ক'ব লাগিব যে যেনেদৰে ঈদুল ফিতৰত নিজাম পৰি থাকিল মছজিদসমূহ ঈদুল জুহাটো এনেদৰে নিজাম পৰি থাকিল মছজিদসমূহৰ চৌহদ যিহেতু মই বৰ্তমান উপস্থিত আছোঁ আহমেদপুৰ জামে মছজিদত আৰু লখিমপুৰ জিলাৰ ভিতৰত এইটো মছজিদৰ সকলোতকৈ ডাঙৰ হাজাৰ হাজাৰ লোকে ইয়াত সমবেত হৈ একেলগে ঈদৰ নামাজ কৰে আৰু ঈদ বুলি ক'লে সাধাৰণতে যিকোনো ঈদেই হওক নামাজৰ গুৰুত্ব অতি সুকীয়া নামাজৰ গুৰুত্ব যথেষ্ট আছে কিন্তু কৰোনাৰ সংক্ৰমণৰ ভয় কৰি যি নীতি নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে তাৰ প্ৰতি সন্মান জনায় যেনেদৰে ঈদুল ফিতৰত মছজিদসমূহত সামূহিক নামাজ কৰা নাছিলে ঠিক আজিও ঈদুল জুহাটো কোনো ধৰণৰ ইয়াত সামূহিক নামাজ নাই দেখা পোৱা গৈছে যে নিজাম পৰি থাকিল কিন্তু যিসকল মুছলমান আছে যিসকল ইছলাম ধৰ্মী লোক আছে তেওঁলোকৰ মাজত ঈদৰ উৎসাহ কিন্তু কমা নাই তেওঁলোকে ঘৰে ঘৰে হ'লেও আত্মীয় স্বজন একেলগ হৈ ঘৰৰ ভিতৰতে যি সামাজিক ব্যৱধান সেয়া মানি তেওঁলোকে নামাজ কৰাৰ পৰিলক্ষিত হ'ল মই মছজিদৰ চৌহদ দেখুৱাবলৈ যত্ন কৰিলোঁ ইয়াৰ পিছত আমি লগ পাইছোঁ আমচুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমান আমি তেখেতৰ পৰা ঈদৰ সবিশেষ জানিবলৈ যাম আপোনাক প্ৰথমতে ঈদৰ শুভকামনা জনালোঁ যি নহওক যেনেকুৱা ঈদুল ফিতৰত নিজাম পৰি থাকিল মছজিদৰ চৌহদসমূহ এতিয়া দেখিছোঁ ঈদুল জুহাটো নিজাম পৰি থাকিল আপোনালোকৰ ঘৰে ঘৰে কেনেকুৱা প্ৰস্তুতি চলিছে চাওক এনে পৰম্পৰাগতভাৱে আমি জামে মছজিদ বা ঈদগাহবিলাকত হাজাৰ হাজাৰ লোক একত্ৰিত হৈ আমি ঈদৰ নামাজ আদায় কৰি ইজনে সিজনক আমি শুভেচ্ছা জ্ঞাপন কৰোঁ কিন্তু যোৱা ঈদুল ফিতৰৰ পৰা কৰোনা ভাইৰাছৰ এই ভয়াৱহতাৰ কাৰণে চৰকাৰে যিসমূহ নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনাসমূহক মানিব গৈ আজি আমাৰ ইছলাম ধৰ্মৰ লোকসকলে মছজিদবিলাকত গৈ নামাজ প্ৰাৰ্থনা বা ঈদগাহবিলাকত গৈ নামাজ আদায় কৰা নাই আমি সকলোৱে নিজৰ নিজৰ ঘৰত পৰিয়ালৰ লোকসকলক লৈহে আমি সীমিতভাৱে আমি নামাজ আদায় কৰি আছোঁ আৰু আনফালেদি আমাৰ যি ঈদৰ যি এক আনন্দময় পৰিৱেশ হয় সেই পৰিৱেশ কিন্তু আমি সমূহীয়াভাৱে কিন্তু আমি কৰিব পৰা নাই পৰিয়ালৰ মাজত আজি আনন্দ হৈ আছে কিন্তু আমি যে একেলগে ৰাইজ হাজাৰ হাজাৰ ৰাইজ একত্ৰিত হৈ ইজনে সিজনক আমি আঁকোৱালি লৈ বা ইজনে সিজনক আমি শুভেচ্ছা জ্ঞাপন কৰি আমাৰ যি উৎসৱ হয় যি ফূৰ্তি হয় সেই যি আনন্দ হয় সেই আনন্দ কিন্তু ম্লান পৰিছে তাৰ পাছতো কিন্তু ৰাইজ কোনো কাৰণতে অসন্তুষ্ট নহয় এইকাৰণে নহয় যে আজি চৰকাৰে যিসমূহ নীতি নিৰ্দেশনা দিছে ৰাইজৰ ভালৰ কাৰণে দিছে ৰাইজৰ কৰোনা ভাইৰাছৰ আতংকৰ পৰা বা কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা বাচিবৰ কাৰণে যি এই নিৰ্দেশনাসমূহ দিছে গতিকে ৰাইজে সম্পূৰ্ণৰূপে চৰকাৰক এই নিৰ্দেশনাক সন্মান জনাই আজি সম্পূৰ্ণ সামাজিক দূৰত্ব বৰ্তাই ৰাখি লখিমপুৰত আমি দেখুৱালোঁ কিদৰে লখিমপুৰত পবিত্ৰ ঈদুল জুহা উদযাপন কৰা হৈছে আৰু এবাৰ আমি হোজাই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ অনুষ্ঠুপীয়াকৈ হ'লেও আমি জনাইছোঁ কিদৰে ৰাজ্যজুৰি আজি পালন কৰা হৈছে পবিত্ৰ ঈদ যিহেতু আজি সীমিত লোকে কেৱল 3 গৰাকী লোকেহে মছজিদত নামাজ আদা কৰিব পাৰিব ঘৰে ঘৰে নামাজ পঢ়াৰ বাবে সকলোকে কোৱা হৈছে এই মুহূৰ্তত হোজাই পৰিৱেশ আমি দেখুৱাইছোঁ আৰু হোজাইৰ পৰা আগবঢ়াইছোঁ আমাৰ সংবাদদাতাৰ এক প্ৰতিবেদন কৰোনাৰ সন্ত্ৰাসৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত নাই ঈদৰ উৎসাহ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ
হোজাইৰ পুৰণি বজাৰ টাউন ঈদগাহ ময়দানত আৰু ইতিমধ্যে দেখা গৈছে এইখন ঈদগাহ ময়দান একেবাৰে নিমাউমাউ পৰিৱেশ কিয়নো কৰোনাৰ সন্ত্ৰাসৰ বাবে ঈদগাহ ময়দানত সমূহীয়া নামাজৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰ প্ৰশাসনে আৰু যাৰ পৰিপ্ৰেক্ষিতত এইখন ঈদগাহ ময়দানত কোনো এজন লোক আহি ইয়াত হয়তো তেওঁলোকে নামাজ পঢ়া নাই হয়তো কিছু তেওঁলোকে যি ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত কোনো ধৰণৰ লোকৰ সমাগম হোৱা নাই কিন্তু পূৰ্বতে এইখন ঈদগাহ ময়দানত প্ৰায় 200 সহস্ৰাধিক লোকে একেলগে ইয়াত সমূহীয়া নামাজ তেওঁলোকে কৰে আৰু ইতিমধ্যে আমাৰ লগত এই ঈদগাহ ময়দানৰ তদাৰক কৰা এজন লোক আছে তেখেতৰ লগতো আমি কিছু কথা পাতিবলৈ যত্ন কৰিম কি ক'ব আজি মানুহটো হোৱা নাই কৰোনা ভাইৰাছৰ কাৰণে আৰু চৰকাৰৰ তৰফৰ আজি নিষেধ দিয়া হৈছে নিষেধ আমাৰ ইছলাম ধৰ্মৰ মানুহে মানিছে আৰু আজি ইয়াতে মানুহ অহা নাই নমাজ পঢ়িবলৈ মইতো ইয়াতে মানে আজি বহুত দিনৰ পৰা আছোঁ মই এইখনত দেখভাল কৰি আছোঁ গতিকে আমাৰ ইয়াতে আৰু মানুহ নমাজ পঢ়িব কিমান মানুহ হয় ইয়াতে কমচে কম মানে আমাৰ ঈদগাহ ময়দানত কমতো 8-10 হাজাৰ মানুহ হয় মানে একেলগে নমাজ পঢ়োঁ আমি কিন্তু আজি মানে যোৱা ৰমজান ঈদতো আমাৰ পঢ়া নাই আৰু এই কুৰবানী ঈদত আমাৰ যে এইটো ঈদতো আমাৰ নমাজ পঢ়া নাই আমি চৰকাৰৰ তৰফৰ পৰা বা আমাৰ এই হোজাই মানে হেৰি এই কি কয় থানাৰ বা আমিতো সেই তেওঁলোকো আহি গৈছে তেওঁলোক উপস্থিতো আছে তেওঁলোক সদায় আহে আৰু আমাৰ লগত যোগাযোগ হয় ইয়াতো একো অসুবিধা হোৱা নাই নিশ্চয়কৈ এয়া ইতিমধ্যে আমি টাউন যি ঈদগাহ ময়দান আছে টাউন ঈদগাহ ময়দানৰ পৰিৱেশ দেখুৱাই আছোঁ কিয়নো একেবাৰে নিমাউমাউ পৰিৱেশ ইয়াত কোনো ধৰণৰ লোক ইয়াত আহি তেওঁলোকে নামাজ পঢ়া নাই কিয়নো এতিয়া ৰাজ্যত চলি আছে কৰোনাৰ আতংকৰ পৰিপ্ৰেক্ষিতত চৰকাৰে যি ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিছে সেই নিষেধাজ্ঞা মানি ইয়াত কোনো লোকে তেওঁলোকে সমূহীয়া নামাজ পঢ়া নাই তথাপিও এজন লোক ওলাই আহিছে বাহিৰলৈ তেখেতৰ দৃশ্যও আমি দেখুৱাবলৈ যত্ন কৰোঁ এনেদৰে আজি যিহেতু ঈদৰ কাৰণে তেওঁলোকে এনেদৰে ওলাই আহিছিলে কিন্তু তেওঁলোকে হয়তো এই ঈদগাহ ময়দানত তেওঁলোকে আজি নামাজ পঢ়িবলৈ পৰা নাই কথা কি ক'ব আপোনালোকে যেহেতু আজি ইয়াত নামাজ পढ़ा ईद का नमाज तो हम लोग यहाँ पे नहीं पढ़ पाए कोरोना बीमारी की वजह से दरअसल हम लोग जितने भी लोग हैं अपने घर पे ईद की नमाज पढ़े हैं यहाँ पे कब्रिस्तान है अपने सब ने अपने माँ बाप को यहाँ पे कब्र दिया हुआ है अपने माँ बाप के पास आए हैं दुआ मांगने के लिए उनको ईद का ये करने के लिए बस इसी के लिए हम लोग ज़ियारत करने आते हैं कि हर सबका माँ बाप इधर है जो दुनिया से गुजर गए हैं तो उनके लिए हम लोग दुआ करने आते हैं कि हम लोग कोरोना कारण आज आप लोग সমূহীয়া नमाज पढ़िब पारा नहीं कोरोना के लिए हम लोग यहाँ पे नमाज नहीं पढ़े हम लोग मतलब कोरोना अगर नहीं होता यहाँ पे नहीं भी तो बहुत सारे लोग होते हैं कोरोना के वजह से हम लोग सब कोई अपने अपने घर पे ये कर रहे हैं शायद ईश्वर भी हम लोग से नाराज हो गया जो अपने घर पे बुलाना बंद कर दिया है निश्चय এতিয়া আপোনালোকে ঘৰত নামাজ পঢ়িলে তাৰপিছত আৰু কি আপোনালোকৰ मतलब ऐसे है तो हम लोग घर घर में मतलब बस अपने नमाज पढ़े हैं जैसे कि पहले लोग आते थे ईद में अभी ईद में लोगों को भी बुलाना बंद हो गया कोरोना की वजह से अभी अपने घर पे ही जो है लोग अपने ईद मना रहे हैं दुख सुख से चल रहा है ईद का ये त्यौहार और कोरोनार आतंकर प्रलयंकारी बाधार বাবে আমি জনাই আছো যেহেতু ঈদৰ উৎসৱ পূৰ্বৰ দৰে দেখা পোৱা নাই বজাৰটো ভিৰ নাই অনুষ্ঠিয়াকৈ হলেও ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ঈদ উপলক্ষে জিকিৰ গাই নেদেখাজনক স্তুতি কৰিছে মঙ্গলদৈ ইছলাম ধৰ্মীয় লোকসকলে আৰু সন্দৰ্ভত আগবঢ়াইছো নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন হয় আজি ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ঈদ উল জোহাৰ আৰু আন বছৰ দেখিবলৈ পোৱা যায় সমজুভাৱে নামাজ আদা কৰা হয় কিন্তু এইবাৰ তেনে পৰিৱেশ নাই कोरोना महामारी और जी लकडाउनर कारण समजुआ नामाज आदा करार जी परिवेश नाई और तार विपरीते देखिबले पा गयसे कम संख्यक लोके नामाज आदा करिছে और आमी जेहेतु पछिছো मंगलदৈ मैं प्रथमे समूह अखबाकी राइजলৈ पवित्र ईद उल आजहार ओलग जासिছো जेहेतु एबार कोविड-19 कोरोनार भाइरासर कारण आमी ईदটো सुकलमे पঢ়িব পৰা নাই जेहेतु सामाजिक डिस्टेंस अनुযায়ী आमी घरते पঢ়িব লাগিব সেই কাৰণে আমি এবাৰ সম্পূৰ্ণৰূপে ঈদ পালন কৰিব পৰা নাই আৰু তাৰ মাজতে আমি জিকিৰ আৰু জাৰি দুটি ঈদৰ উপলক্ষে আমি লৈছো তাকে গাবলৈ ওলাইছো গাওক মোর মনত ভাবনা ও আল্লাহ মোর মনধীন পড়না ও আল্লাহ
হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনত একেটি ভাব মোর মনত ভেদ ভাব নাই ও আল্লাহ মোর মনত ভিন পর নাই ও আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনত একেটি ভাব মুসলমানক গাঢ়িব হায় আল্লাহ দিন দুকে জ্বলাব হায় আল্লাহ মুসলমানক গাঢ়িব হায় আৰু বিভিন্ন প্ৰান্তৰ লগতে এবাৰ আমি নুনমাটিৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ নুনমাটিটো যিহেতু আজি অনুষ্ঠুপীয়াকৈ হ'লেও ঈদ উজ জোহা উদযাপন কৰা হৈছে আৰু নুনমাটিবাসীয়ে কিদৰে পালন কৰিছে আমাক দেখুৱাব অজয় বৰ্মনে হয় আজি পবিত্ৰ ঈদ উজ জোহা সমগ্ৰ বিশ্বৰ লগতে মহানগৰীতো দেখা গৈছে ঈদৰ যি নামাজ পঢ়াৰ এই প্ৰস্তুতি আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ সাতগাঁও মছজিদত আৰু মই দৃশ্য দেখুৱাইছোঁ যে যি কৰোনা ভাইৰাছৰ যি আতংক সেই আতংকৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে যি নীতি নিয়ম ধৰি দিছিল যে 5 জনতকৈ বেছি লোক মছজিদত আহিব নোৱাৰিব বা তেওঁলোকে নামাজ আদায় কৰিব নোৱাৰিব আৰু সেই নীতি নিৰ্দেশনা পালন কৰি এই মুহূৰ্তত মই দৃশ্য দেখুৱাইছোঁ সাতগাঁও মছজিদৰ যে ইয়াতে 5 জন লোকে তেওঁলোকৰ নীতি নিয়ম চৰকাৰী যি নীতি নিয়মৰ মাজত থাকি তেওঁলোকে এনেদৰে নামাজ আদায় কৰিছে আৰু বাকী যি অঞ্চলৰ ৰাইজ আছে তেওঁলোকে নিজৰ ঘৰত তেওঁলোকে নামাজ আদায় কৰিছে আৰু এই মুহূৰ্তত মই দৃশ্য দেখুৱাইছোঁ মহানগৰীৰ সাতগাঁৱৰ যি মছজিদ আৰু ইয়াত মোৰ লগত উপস্থিত আছে এই মছজিদৰ যিজন জনাবৰ পৰা কিছু কথা জানিব বিচাৰিম জনাব দেখা গৈছে সীমিত সংখ্যক মানুহতে আপোনালোকে আজি নামাজ আদায় কৰিছে কি ক'ব হয় বিশ্বৰ যিটো মহামাৰী এই বিশ্বৰ মহামাৰীৰ উপলক্ষে আমি সকলোৱে আতংকিত হৈছোঁ ইয়াৰ পৰা ত্ৰাণ পাবৰ কাৰণে সকাহ পাবৰ কাৰণে আমি চৰকাৰৰ নিৰ্দেশ নীতি নিয়মক মানি আমি সীমিত 5 জন ব্যক্তি দি ঈদৰ নামাজ আদা কৰিছোঁ আৰু লগতে আমাৰ অঞ্চলবাসীক কৈছোঁ যে আপোনালোকে ঘৰে ঘৰে ঈদৰ নামাজ পঢ়িব আৰু সকলোৱে নামাজৰ পিছত বিশ্বৰ মানৱৰ শান্তিৰ কাৰণে আৰু এই কৰোনা মহামাৰীৰ পৰা ৰক্ষা পাবৰ কাৰণে আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত দোৱা কৰিব আমি সেইটো তেওঁলোকক উপদেশ দিছোঁ আমিও আদায় কৰিছোঁ হয় নিশ্চয়কৈ যি কৰোনা মহামাৰীৰ যি আতংক এই আতংকৰ পৰা সোনকালে সকলোৱে পৰিত্ৰাণ পাওক আৰু আগৰ দিন ঘূৰি আহক কিন্তু এটা কথা উল্লেখ কৰিবলৈ যে পূৰ্বত যি নামাজ পঢ়া হৈছিল প্ৰায় সহস্ৰাধিক লোকে এই স্থানত গোট খাইছিল আৰু তেওঁলোকে নিজৰ নামাজ আদায় কৰিছিল কিন্তু যি মহামাৰী আতংকৰ কাৰণে তেওঁলোকে এতিয়া তেওঁলোকৰ নিজৰ ঘৰৰ পৰাই নামাজ আদায় কৰিবলৈ আৰু নিৰ্দিষ্ট সীমিত 5 জন লোকেই ইয়াতে নামাজ আদায় কৰিব লাগে মোৰ লগত এজন স্থানীয় লোক আছে মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম দাদা প্ৰথমতে ঈদৰ শুভেচ্ছা জনাইছোঁ আপোনাক মোৰ তৰফৰ পৰা আমাৰ তৰফৰ পৰা আৰু দেখা গৈছে যে পূৰ্বতে আপোনালোকে সহস্ৰাধিক লোক ইয়াতে গোট খাইছিল নামাজ আদায় কৰিছিল কিন্তু এইবাৰ একদম সীমিত সংখ্যক মানুহৰে আপোনালোকে নামাজ আদায় কৰিছে কি ক'ব প্ৰথমতে নিউজ 18ক ধন্যবাদ জনাইছোঁ পূৰ্বৰ যিটো আমাৰ নামাজ পঢ়াৰ ইচ্ছা এইবাৰ সেইটো নাই এইবাৰ মানে আমাৰ ৰোজা ঈদৰো নাছিলে কিন্তু তাৰ কাৰণে দুখ লাগিছে আৰু এটা কথা ভাল আছে কি আমি এই কৰোনা মহামাৰীৰ যিটো কাৰণে প্ৰশাসনে যিটো আমাক নিয়ম বান্ধি দিছে সেইটো আমি পালন কৰি সুখী হৈছোঁ যাতে এই বেমাৰ আজাৰবিলাক পৃথিৱীৰ পৰা নাশ হয় এইখিনিয়ে ক'ব লাগে যিহেতু ঈদৰ নামাজ পঢ়িলে নামাজত কি দোৱা কৰিলে বিশ্ববাসীৰ কাৰণে বা ৰাইজৰ কাৰণে বিশ্ববাসীৰ এই যিটো বেমাৰ আজাৰৰ পৰা মুক্ত হওক আৰু সকলোৱে সুখ শান্তিত থাকক এইখিনিয়ে দোৱা কৰিছোঁ গোটেইখিনি আমি মিলিজুলি নিশ্চয়কৈ যি কৰোনা মহামাৰীৰ যি আতংক কৰোনা মহামাৰীৰ যি সন্ত্ৰাস সেই সন্ত্ৰাস মহিমূৰ হওক সকলোৰে সেয়াই কামনা আৰু পৰৱৰ্তী দিনত আকৌ আগৰ দৰে দিন ঘূৰি আহক আৰু অনুষ্ঠুপীয়াকৈ পালন কৰা ঈদত হাগ্ৰামা মহিলাৰ অংশগ্ৰহণ ঈদ উপলক্ষে কোকৰাঝাৰত ইছলাম ধৰ্মীয় লোকৰ সৈতে ভাৱ বিনিময় কৰিলে বিটিচিৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে
দৃশ্য আমি দেখুৱাইছোঁ হাগ্ৰামা মহিলাই এনেদৰে অনুষ্ঠিতভাৱে পালন কৰা ঈদত অংশগ্ৰহণ কৰিছে কোকৰাঝাৰত ইছলাম ধৰ্মীয় লোকৰ সৈতে ভাৱ বিনিময় কৰিছে হাগ্ৰামা মহিলাৰীয়ে আৰু এই সন্দৰ্ভত আগবঢ়াইছোঁ শান্তিগিৰি নাৰ্জাৰীৰ এক প্ৰতিবেদন আজি পবিত্ৰ ঈদ উজ জোহা ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰ চহৰত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ ইতিমধ্যে আয়োজন কৰা হৈছে কোকৰাঝাৰ জিলাৰ বিভিন্ন মছজিদসমূহ দেখা গৈছে আমি বৰ্তমান অৱস্থাত আছোঁ কোকৰাঝাৰ চহৰত জামা মছজিদ BPF প্ৰধান প্ৰাক্তন BTC প্ৰধান হাগ্ৰাম মহিলাই ইতিমধ্যে নামাজ আদায় কৰিছে দেখা গৈছে ইয়াৰ ৰাতিপুৱা 9 বজাৰ লগে লগে আজিৰ দিনত দেখা গৈছে ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰ জিলাৰ বিভিন্ন মছজিদসমূহ দেখা গৈছে ইয়াক ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰি পেলাই ইয়াত দেখা গৈছে ইছলাম ধৰ্মাৱলম্বীসকল তেখেতসকলে আজি দিনত নামাজ আদায় কৰিছে এনেদৰে দেখা গৈছে BTCৰ প্ৰাক্তন প্ৰধান BPF প্ৰধান হাগ্ৰাম মহিলাই তেওঁ আজি দিনত নামাজ আদায় কৰিছে দেখা গৈছে ইয়াত যদিও বা যথেষ্ট সংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকসকল তেখেতে ইয়াত উপস্থিত হোৱা নাই যদিও বা কিন্তু দেখা গৈছে ইয়াৰ আজিৰ দিনত আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত তেখেতসকলে মানে ইছলাম ধৰ্মৰ লোক আজিৰ দিনত নামাজ আদায় কৰিছে আৰু সমাজৰ মাজত শান্তি একতা বজাই ৰাখিবৰ কাৰণে ইয়াৰ ইতিমধ্যে আল্লাহৰ ওচৰত তেখেতে দুৱা মাগিছে আগৈছে পৰৱৰ্তী খবৰলৈ যোৰহাটত মাৰণাস্ত্ৰ জব্দ কৰা হৈছে শুকুৰবাৰ নিশা .22 বল্ট এক্সন ৰাইফলৰ সৈতে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন বগা যুৱকক আৰক্ষীৰ জালৰ পৰা যুৱকজনৰ নাম হৈছে অগস্তি লুথা ৰাইফল বিক্ৰী কৰিবলৈ আহোঁতে ধৰা পৰিছে নগা যুৱকজন এক গোপন সূত্ৰৰ খবৰ আধাৰত আৰক্ষী অভিযান চলাই পানীখেতিৰ বুবুল চুতীয়াৰ ঘৰত 1 লাখ টকাত ৰাইফলটো বিক্ৰী কৰাৰ যোজা চলাওঁতে আৰক্ষীয়ে হাতেলোতে গ্ৰেপ্তাৰ কৰিলে অগস্তি লুথাক নগাঁৱতে আনিছিলে এটা মানুহ ল'বলৈ আহিছিলে তাৰপিছত নগাঁৱটো পাইছিলে নগাঁৱটো নমাৰিলে তাৰপিছত আৰু ইজনক পালে ইজনকো পলাই কি নাম নামটো কি আছিলে যে নগাঁৱটো আহিছিলে বিকিবলৈ আগষ্টেন ইয়াৰ আগতো বিকি থাকে নেকি হাতীয়াৰ নাই আগত নাই এইবাৰ প্ৰথম কিমান টকাত বিকিব লাগিছে 1 লাখত বিকিবলৈ লৈছিলে 1 লাখত বিকি মেলি 1 লাখ কোনে নাম গৈছিলে এইটো হেৰি দেৰগাঁও মানুহটো কি নামটো নামটো কি আছিলে নাজানো মোবাইলত নাম্বাৰ আছে প্ৰখণ্ড নামটো